স্বাগতম জানাইছো পোহৰলাই ভেটৰ এই প্ৰতিবেদনৰ মাজলে প্ৰিয় দৰ্শকসকল আজি গণশিল্পী বিশ্ব বৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ যি মৃত্যু বাৰ্ষিকী আৰু ইয়াৰ উপলক্ষে এতিয়া অসম চৰকাৰে ৰাজ্যৰ ভিন্ন জিলাসমূহত ব্যতিক্ৰমী আজি কাৰ্যসূচী অনুষ্ঠিত কৰিছে আৰু যোৰহাটৰ যে সাংস্কৃতিক ৰাজধানী যোৰহাটতো প্ৰায় বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰায় ৫,০০০ ছাত্ৰ ছাত্ৰী একত্ৰিত হৈ পেলাই এই ডক্টৰ ভূপেন হাজৰিকাৰ যিসমূহ গীত আছে সেই গীতসমূহ আজি ইয়াতে পৰিৱেশন তেওঁলোকে কৰিছে লগতে বিভিন্ন সাংস্কৃতিক ৰাজধানী যোৰহাটৰ গণ্যমান্য ব্যক্তিসকল আহিছে বিভিন্ন লোকসকল আহিছে আমি আপোনালোকক সামগ্ৰিক পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ মোৰ সতীৰ্থৰ যোগেদি যথেষ্ট সংখ্যক বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু আজি এই গণশিল্পী জনাৰ যি গীত কথা আছে তেওঁলোক আচলতে গীতৰ যি গুহাৰ্থ মৰ্মাৰ্থ ভাৱাৰ্থ আজি সকলোৱে তেওঁলোক কৰিছে আৰু বিশ্ব বৰেণ্য শিল্পীগৰাকীক আজি সকলোৱে সোঁৱৰা পৰিলক্ষিত হৈছে আমি আপোনালোকক যোৰহাট যি ষ্টেডিয়াম আমাৰ এই যি খেলপথাৰ আছে এই খেলপথাৰৰ পৰা আপোনালোকক সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছোঁ মোৰ সতীৰ্থৰ যোগেদি আৰু তেওঁৰ যে ডক্টৰ ভূপেন হাজৰিকা শিল্পী জনাৰ এমুঠিমান গীত লৈ পেলাই তেওঁলোকে আজি ইয়াতে ছাত্ৰ ছাত্ৰীসকলৰ আগত পৰিৱেশন কৰিছে মোৰ সতীৰ্থৰ যোগেদি আপোনালোকক সামগ্ৰিক পৰিৱেশটো মই দেখুৱাব বিচাৰিছোঁ প্ৰায় ৫,০০০ ছাত্ৰ ছাত্ৰীৰ লগতে বিভিন্ন বিশিষ্ট গণ্যমান্য ব্যক্তিসকল ইয়াত উপস্থিত হৈছে আমি আপোনালোকক পোনে পোনে ইয়াৰ যি সামগ্ৰিক পৰিৱেশটো দেখাব বিচাৰিছোঁ আৰু যিহেতু ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ইতিমধ্যে জন্ম যি শতবাৰ্ষিকী ইতিমধ্যে গুৱাহাটীত কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল আৰু আজি যিহেতু এই ৫ নৱেম্বৰ তাৰিখে এই বিশ্ব বৰেণ্য শিল্পীজনৰ আজি মৃত্যু কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন জিলাসমূহত প্ৰত্যেক জিলাতে অনুষ্ঠিত কৰা হৈছে আৰু আমি আপোনালোকক এই যোৰহাটৰ যি যোৰহাট ষ্টেডিয়ামৰ যি খেলপথাৰ আছে এই খেলপথাৰৰ পৰা সামগ্ৰিক পৰিৱেশ মোৰ সতীৰ্থৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকীত আজি যোৰহাটবাসীৰ মাজত মই থাকিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ আমাৰ সন্মানীয় বিধায়ক যোৰহাট সমষ্টিৰ লগতে গণ্যমান্য ব্যক্তিসকল যোৰহাটৰ উপস্থিত আছে প্ৰশাসনৰ উদ্যোগত এই অনুষ্ঠানটো আয়োজিত হৈছিল বহুত হাজাৰ মই গম পাইছোঁ প্ৰায় ৮,০০০ মানে হ'ব বুলি কৈছে লোক ছাত্ৰ ছাত্ৰীসকল আছে সুধাকণ্ঠগৰাকীৰ গীতেৰে মাতেৰে এটা সুকীয়া পৰিৱেশত আজি আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ তেখেত সদায় আমাৰ হৃদয়ত থাকিব অসমবাসীৰ হৃদয়ত থাকিব জাতিটোৰ বাবে ভূপেন হাজৰিকাদেৱে জীৱিত কালত যিখিনি এৰি থৈ গ'ল যুগে যুগে তেখেত বন্দিত হ'ব আৰু তেখেতৰ আদৰ্শেৰে নতুন প্ৰজন্মই আগুৱাই যাব তেখেতলৈ আজিৰ এই দিনটোত আমি পুনৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেখেতৰ জন্মদিনটোত দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে আহি শ্ৰদ্ধা জনালে ১০০ টকীয়া মুদ্ৰাৰো আৰম্ভণি কৰিলে সেই কথাখিনিতো আছে গতিকে বছৰজোৰা বিভিন্ন কাৰ্যসূচী তেখেতৰ সোঁৱৰণত চলি থাকে ২০ বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল হয় যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ মিঠাই বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি ইয়াত নানান ধৰণৰ বিস্কুট ব্ৰেড সুস্বাদু পেষ্ট্ৰি কেক চাহ কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ